হিমাচলত ডাৱৰ বিস্ফোৰণ নিৰুদ্দেশ হৈছে ৩২জনকৈ লোক। পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশত বিস্ফোৰিত হৈছে ডাৱৰ। বাৰিষাৰ এই সময়তে ৰাজ্যখনৰ ওপৰৰ অঞ্চলত বিশেষকৈ চিমলাৰ ৰামপুৰত ডাৱৰ বিস্ফোৰণৰ ফলত এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী। বৃহস্পতিবাৰে পুৱতি নিশা চমেশ খদ্ৰৰ জলপ্ৰকল্পৰ সমীপত সংঘটিত হোৱা এই ডাৱৰ বিস্ফোৰণৰ ফলত বহু ক্ষয়ক্ষতি হৈছে বুলি জানিব পৰা গৈছে। ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই ৰামপুৰ মহকুমা প্ৰশাসন, NDRF, CISF, হোমগাৰ্ড আৰু চিকিৎসকৰ দল উক্ত স্থানত উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। এই ডাৱৰ বিস্ফোৰণৰ ফলত ৩২জন লোক নিৰুদ্দেশ হোৱা বুলিও জানিব পৰা গৈছে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।